হয় বিকাশৰ যাত্ৰালৈ হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছু সময়ৰ পিছতেই গোলাঘাটৰ বগৈজাঙত উপস্থিত হ'বহি আমি কিছু পৰিৱেশ দেখুৱাইছোঁ মোৰ কেমেৰা সহযোগে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে গোলাঘাটৰ এই বগৈজাঙৰ এই স্থানতেই কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'বহি আৰু তেখেতে শিলান্যাস কৰাৰ পিছতেই কিছু যাৱতীয় কাৰ্যসূচী তেওঁ হাতত ল'ব আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ তেখেতে যাব আৰু এই মুহূৰ্তত আমি খুমটাই সমষ্টিৰ বিধায়ক ডাঙৰীয়া আছে তেখেতৰ ওচৰলৈ যাম কিছু কথা পাতিম দাদা প্ৰথম খবৰলৈ স্বাগতম জনাইছোঁ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া 731 কোটি টকা এক বৃহৎ পুঁজি লৈ আজি গোলাঘাটলৈ আহিব কি ক'ব এই মুহূৰ্তত হয় আজি গোলাঘাটৰ কাৰণে এটা ঐতিহাসিক দিন যে 731 কোটি টকাৰ আঁচনি তেওঁ আজি শুভ উদ্বোধন বা তেওঁ শুভ আধাৰশিলা কৰিব আৰু লগতে আমাৰ এই গোহাঁইআলি যি পথটো আছে এইটো বহলীকৰণ আৰু সবলীকৰণ হ'ব আৰু এই যিখিনি আজি উন্নয়নৰ ধাৰা বোৱাব এই গোটেই গোলাঘাট জিলাবাসীৰ বাবে এটা নতুন যুগৰ আচলতে সূচনা কৰিব আমি ধন্যবাদ থাকিল আৰু ইতিমধ্যে দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ গুণমুগ্ধ লোক আহি ইয়াত উপস্থিত হৈছে সামগ্ৰিকভাৱে মোৰ কেমেৰা সহযোগে সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছে আৰু দেখুৱাইছে আপোনালোকে এই যি গোহাঁইআলিৰ শিলান্যাস কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ধৰণৰ কাৰ্যসূচীত তেখেতে হাতত ল'ব আৰু গোলাঘাটৰ সমন্বয় খেলপথাৰত এক ৰাজহুৱা সভাত ভাগ ল'ব আৰু ইতিমধ্যেই সেই আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন গুণমুগ্ধ ব্যক্তিসকল আহি এই স্থানত আহি উপস্থিত হৈছে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আৰু এই স্থানতে কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'বহি আমি যদি আৰু কিছু ব্যক্তি আছে তেখেতসকলৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ যিহেতু আপোনালোকে এই মুহূৰ্তত আহি কিছু সময়ৰ পিছতেই যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হ'বহি কি ক'ব দলীয় কৰ্মী যথেষ্ট ইয়াত অহা দেখা গৈছে আৰু যথেষ্ট গুণমুগ্ধ ব্যক্তি আহিছে কি ক'ব এই মুহূৰ্তত নহয় মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আদৰিবৰ কাৰণে আমাৰ খুমটাই সমষ্টিবাসী আহিছে আৰু বিশেষকৈ আমাৰ যিটো মূল পথ প্ৰায় 16 কিলোমিটাৰ ৰাস্তা আৰু 56.61 কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে তাৰ আধাশিলা কৰিব আৰু যথেষ্ট সংখ্যক মানুহ আহিছে আৰু আহিব আৰু তেখেত যিহেতু আহিবলৈ আৰু সময় আছে আৰু আধা ঘণ্টা সময় আছে গতিকে তেখেত অহালৈ আৰু মানুহ আহিব প্ৰায় 2-3 হাজাৰ মানুহ ইয়াত গোট খাব হয় আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ আৰু গোলাঘাটৰ এই প্ৰান্তত বৰ্তমান উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সময়ত দেখুৱাইছোঁ যিহেতু গোলাঘাটৰ সেই পৰিৱেশত বৰ্তমান সময়ত অজস্ৰ গুণমুগ্ধ ব্যক্তি আহি উপস্থিত হৈছেহি আৰু এই যি গোহাঁইআলি সেই পথ আছে পথৰ শিলান্যাস কৰিব আৰু কিছু সময়ৰ পিছতে তেওঁ যি সমন্বয় ক্ষেত্ৰ আছে সমন্বয় ক্ষেত্ৰত এক ৰাজহুৱা সভাত ভাগ ল'ব আৰু এনেধৰণে সেই গোলাঘাটত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন কাৰ্যসূচী তেখেতে ভাগ লোৱা পৰিলক্ষিত হ'ব